নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ ডেট আৰু ফিজিক্যাল টেষ্টৰ ৰিজাল্টৰ ডেটৰ বাবে এখন নটিচ আহিছে যিখন নটিচত অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ ডেট আৰু ফিজিক্যাল টেষ্টৰ ডেটৰ বিষয়ে লিখা আছে এই নটিচখন কিমান সঁচা কিমান মিছা তাৰে তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম আৰু লগতে নটিচখনত কি উল্লেখ আছে সকলো তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তাতে অসম পুলিচৰ ৰিটেন এক্সাম আৰু SSC GD কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে ডেইলি ফ্ৰী মক টেষ্টৰ লিংক আপোনালোকে পাই থাকিব যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে এটা অসম পুলিচৰ ফিজিক্যাল টেষ্টৰ ৰিজাল্টৰ বাবে যিখন নটিচ আহিছে সেই নটিচখনৰ বিষয়ে মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব সাইডতে মই আপোনালোকক দেখাই দিছো স্ক্ৰিনত আপোনালোকে চাই ল'ব মই সাইডতে আপোনালোকক দেখাই দিছো স্ক্ৰিন শ্বট কৰি আপোনালোকক মই দেখাই দিছো আপোনালোকে চাই ল'ব নটিচখন এখনে নটিচ যিখন নটিচ কালিৰ পৰা পুৰা ভাইৰাল হৈ আছে কিন্তু অসম পুলিচৰ SLPRB অফিচিয়েল সাইডত বৰ্তমান এই নটিচখন অহা নাই ইয়াতে স্পষ্টভাৱে লিখা আছে যে অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী ডেট টু 25/12/2024 বুলি ইয়াতে লিখা আছে 25 ডিসেম্বৰ তাৰিখে নটিচখন আহিছে বুলি ইয়াতে লিখা আছে কিন্তু এই নটিচখন মই ধুনিয়াকে এবাৰ চালো সোৱা পিছত তলত একেবাৰে হেখত লিখা আছে যে PET and PST district wise category as cut off declare in 8/1/2025 জানুৱাৰী মাহৰ 8 তাৰিখে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ PET and PST ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি নটিচটোৰ উল্লেখ আছে আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে আপোনালোকৰ যি ৰিটেন এক্সাম ৰিটেন টেষ্ট ফৰ দা এভোক মেনশন পোষ্ট উইল বি হেল্ড অন 2/3/2025 মাৰ্চ মাহৰ 2 তাৰিখে ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব বুলি ইয়াতে উল্লেখ আছে এটা মেইন কথাটো হ'ল এই নটিচখন সঁচা নে মিছা যেহেতু সব তললে মই আপোনালোকক দেখাই দিছো ইয়াতে আপোনালোকে চাই লওক ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ আসাম ইয়াতে আপোনালোকৰ যিটো চেয়াৰমেন হয় চেয়াৰমেনৰ সহিটো আপোনালোকে এবাৰ চাব ইয়াতে ধুনিয়াকে মোৰ মতে এটো ৰং নিচিনা লাগিছে এখন আপোনালোকে চাওক ধুনিয়াকে এখন কালিৰ পৰা পুৰা ভাইৰাল হৈ আছে বহুতে ইয়াৰ ওপৰত ভিডিও বনাইছে যে ফাইনালি আপোনালোকৰ ৰিটেন এক্সামৰ ডেট আৰু ফিজিক্যাল টেষ্টৰ ৰিজাল্টৰ ডেট আহি গৈছে বুলি বহুতে হয়তো ইয়াৰ ওপৰত ভিডিও বনাইছে একাৰণে মই কালি ওয়েট কৰিলো আজি ৰাতিপুৱা মই চালো SLPRB অফিচিয়েল সাইটত কোনো ধৰণৰ নটিফিকেশন অহা নাই যদি এখন 25 ডিসেম্বৰ তাৰিখে আহিছিলে নটিচ তেতিয়া হলে SLPRB অফিচিয়েল সাইটত এই নটিচখন আহিব লাগিছিল কিন্তু বৰ্তমান সময়ত কোনো ধৰণৰ এই নটিচখন অহা নাই আৰু এই নটিচখন মোৰ মতে হয়তো ফেক হ'ব যেন লাগিছে কাৰণ ইয়াতে কোনো ধৰণৰ অফিচিয়ালি যেনেকুৱা ধৰণকে নটিচ আহে সেই নটিচ বিভুম লগত এখন একেবাৰে মিলা নাই নিশ্চয় গম পাইছে নটিচখন মোৰ মতে পুৰা ফেক নিচিনা লাগি আছে পুৰা ডাউট লাগি আছে আৰু অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত যিবিলাক নটিচ আহে সেই নটিচ বিলাক আপোনালোকে এবাৰ চাব কিমান ধুনিয়াকে টাইপিং কৰে কিমান ধুনিয়াকে ডিসিপ্লিনকে সজাই মেলি আখৰবিলাক দি দিয়ে আপোনালোকে এবাৰ চাব নটিচ বিলাক অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত যিবিলাক নটিচ আহে নটিচ বিলাক আপোনালোকে ধুনিয়াকে চাব আৰু এই নটিচখন মই একেবাৰে কালিৰ পৰা চাই আছো পুৰা মানে মোৰ সন্দেহ লাগি আছে একাৰণে মই আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিলো এই নটিচখন পুৰা ফেক নিচিনা লাগি আছে ওয়েট কৰোঁ কি হয় কি নহয় দেখা যাব কালি যেহেতু খ্ৰীষ্টমাছৰ কাৰণে হয়তো কালি আপলোড নহব পাৰে SLPRB অফিচিয়েল সাইটৰ নটিচ কিন্তু আজি আহিব লাগিব যদি এই নটিচখন সঁচাকৈ ৰিয়েল হয় যদি আজি নাহে বা কালি নাহে তেতিয়ালে নটিচখন সঁচাকৈ পুৰা ফেক হ'ব যেন ফেক হ'ব ওয়েট কৰোঁ দুই এদিন কি হয় কি নহয় দেখা যাব সকলোৱে হয়তো ৰিয়েল বুলিয়ে ভিডিও বনাই আছে কিন্তু মোৰ মতে এটো নটিচ ফেক নিচিনা লাগি আছে বাদ বাকি মাথা মাৰি কোনো লাভ নাই ৰিজাল্ট এদিন নহয় এদিন আহিবই ভালকে পঢ়াটোই আপোনালোকৰ মেইন কৰ্তব্য মাৰ্চ মাহতে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব মাৰ্চ মাহতে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব এটো আপোনালোকৰ 100% কনফাৰ্ম হৈ গৈছে মাৰ্চ মাহতে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব কিন্তু তাৰ কাৰণে ভালকে এতিয়া পৰাই ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব লাগিব খুব কম দিনৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাই যাব যদি 8 জানুৱাৰী তাৰিখে যদি আপোনালোকৰ ৰিজাল্ট আহে খুবে ভাল খবৰ আৰু জৰুৰী যদি 8 জানুৱাৰী তাৰিখেও যদি ৰিজাল্ট নাহে তেতিয়ালে জানুৱাৰী মাহতে আপোনালোকে ৰিজাল্ট পাম বুলি আপোনালোকে ধৰি লওক নিশ্চিন্ত মানে আপোনালোকে ভালকে পঢ়ি থাকক ভালকে পঢ়াটোই আপোনালোকৰ নিজৰ কৰ্তব্য তাৰ বাবে এটা বেষ্ট এপ্লিকেশন লৈ আহিছে যেটো আপোনালোকৰ হৈছে ৰি-ষ্টাডি এপৰ মাধ্যমতে আপোনালোকৰ অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে ভালকে সাজু হ'ব পাৰিব ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব ৰি-ষ্টাডি এপটো কেনেকৈ আপোনালোকে চলাব মই আপোনালোকক দেখাই দিছো আপোনালোকে ভিডিওটো চাই লওক হেকলৈকে ৰি-ষ্টাডি এপটো ডাউনলোড কৰিবলৈ হলে আপোনালোকে নিজৰ গুগল প্লে ষ্টৰটো আপোনালোকে ওপেন কৰিব ওপেন কৰি আপোনালোকে সাৰ্চ অপচনটোত সাৰ্চ কৰিব ৰি-ষ্টাডি এপ এনেকুৱা ধৰণকে এপটো আহি যাব ইয়াতে আপোনালোকে ডাউনলোড কৰিবলৈ আহিব ডাউনলোড কৰি আপোনালোকে ওপেন অপচনটো ক্লিক কৰি দিব
ক্লিক কৰি দিয়াৰ পিছতে নিজৰ মোবাইল নম্বৰটো আপোনালোকে বহাই পিনে ভেৰিফাই কৰি ল'ব অটোমেটিকলি ভেৰিফাই হৈ যাব তাৰপৰা লগইন অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰি-ষ্টাডি এপটো আপোনালোকৰ ডাউনলোড হৈ যাব ইয়াতে আপোনালোকে ধুনীয়াকৈ এবাৰ ৰি-ষ্টাডি এপটো আপোনালোকে চাব ইয়াতে কি কি সাবজেক্টৰ কুৱেশ্যন এনসাৰ পাব আপোনালোকে ইয়াতে চাব ইয়াতে আপোনালোকে জেনেৰেল নলেজৰ পাব ৰিজনিংৰ পাব ইংলিছ পাব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এনসাৰ আপোনালোকে দেখিবলৈ পাব আৰু যি অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে যিটো আপোনালোকৰ বেটছ বনোৱা হৈছে ইয়াতে আপোনালোকৰ এই বেটছটোত ৱৰ্ল্ড জিকে পাব ইণ্ডিয়ান জিকে পাব আসাম জিকে পাব মডেল পেপাৰ পাব 5খনকৈ মডেল পেপাৰ পাব অসম পুলিচৰ কনষ্টেবলৰ বাবে আৰু 5খন এসআই বাবে আপোনালোকে মডেল পেপাৰ পাব টোটাল 10খন মডেল পেপাৰ পাব আৰু ইয়াতে আপোনালোকে দেখিছে 10000 এমসিকিউ পাব ইয়াতে আপোনালোকে চেপ্টাৰ বিলাক চাব ইয়াতে আপোনালোকে দেখিছে ৱৰ্ল্ড জিঅগ্ৰাফি ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান জিঅগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি ইয়াতে গেটে চেপ্টাৰখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে জিকে বুলি ক'লে গেটে জিকে খিনি আপোনালোকে ইয়াতে সোমাই আছে আসাম হিষ্ট্ৰী স্পোৰ্ট জিকে আসাম জিঅগ্ৰাফি ইয়াতে ধুনীয়াকৈ গেটে চেপ্টাৰখিনি আপোনালোকৰ পাই যাব ইয়াতে আপোনালোকে যদি চাব বিচাৰে আপোনালোকৰ কুৱেশ্যন এনসাৰটো আপোনালোকে নিজকে শুদ্ধ হৈছে নে নাই তেতিয়াহলে ইয়াত আপোনালোকে চেপ্টাৰটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে দেখিছে ইয়াতে সোলাৰ সিস্টেম ইয়াতে আপোনালোকে গৈ পিনে ধুনীয়াকৈ মক টেষ্টৰ ষ্টাইলত আপোনালোকে দিব পাৰিব যে কুৱেশ্যনটো শুদ্ধ নে অশুদ্ধ ইয়াতে আপোনালোকে দেখিছে ইয়াতে আপোনালোকৰ কুৱেশ্যন আপোনালোকৰ 50টা দিয়া হৈছে যদি 45টো আপোনালোকে চাব বিচাৰে 45টো আপোনালোকে চাব পাৰিব যে কোনটো ছন্দক সৌৰজগতৰ আটাইতকৈ ডাঙৰ ছন্দ বুলি কোৱা হয় ইয়াতে আপোনালোকে কুৱেশ্যন এনসাৰটো আপোনালোকে দি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ইয়াতে আপোনালোকৰ ধুনীয়াকৈ যদি আপোনালোকৰ গ্ৰীন কালাৰ আহে তেতিয়াহলে আপোনালোকৰ টিক মাউতে যদি গ্ৰীন কালাৰ আহি যায় তেতিয়াহলে হেতু শুদ্ধ আৰু যদি আপোনালোকৰ টিক মাউতে যদি আপোনালোকৰ পুৰণ চিন আহি যায় ৰঙা যদি আহি যায় তেতিয়াহলে আপোনালোকৰ সেই কুৱেশ্যনটো অশুদ্ধ এনেকুৱা ধৰণে আপোনালোকে মক টেষ্ট দিব পাৰিব আৰু লগতে নেক্সট আপোনালোকৰ অসম পুলিচৰ মক মডেল পেপাৰ বনোৱা হৈছে ইয়াতে আপোনালোকে দেখিছে আসাম পুলিচ মডেল পেপাৰ ইয়াতে ক্লিক কৰিব সাব ইন্সপেক্টৰ এবিএন ইবি কাৰণে 5খন মডেল পেপাৰ বনোৱা হৈছে আপোনালোকে ইয়াতে দেখিছে 5খন মডেল পেপাৰ বনোৱা হৈছে ইয়াতে ক্লিক কৰি আপোনালোকে মডেল পেপাৰ কিখিনি আপোনালোকে কুৱেশ্যন এনসাৰ বিলাক আপোনালোকে ধুনীয়াকৈ দিব পাৰিব ইয়াতে আপোনালোকে দেখিছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াতে কুৱেশ্যনটো আপোনালোকে এনসাৰ দি দিব এনেকুৱা ধৰণে আপোনালোকৰ যদি আহি যায় তেতিয়াহলে আপোনালোকৰ এই কুৱেশ্যনটো শুদ্ধ যদি ৰেড কালাৰকে যদি আহি যায় তেতিয়াহলে আপোনালোকৰ অশুদ্ধ হ'ব কাৰণ যদি আপোনালোকৰ ৰেড কালাৰ যদি আহি যায় তেতিয়াহলে আপোনালোকৰ অশুদ্ধ হ'ব যদি আপোনালোকৰ গ্ৰীন কালাৰ আহি যায় তেতিয়াহলে আপোনালোকৰ এই কুৱেশ্যনটো শুদ্ধ হ'ব কিন্তু যিখিনি মডেল পেপাৰ বনোৱা হৈছে এই মডেল পেপাৰখিনি ডাইৰেক্টলি আপোনালোকে হেকত গৈ পিনে আপোনালোকে চাব পাৰিব যে কিমানটা শুদ্ধ হৈছে কিমানটা অশুদ্ধ হৈছে এই বিষয়ে আপোনালোকে গম পালে মডেল পেপাৰ কিখনৰ বিষয়ে আপোনালোকে গম পালে ইয়াতে কনষ্টেবলৰ মডেল পেপাৰ 5খন আপোনালোকে পাই যাব তাৰপৰা নেক্সট আপোনালোকৰ পিৱাইকিউ আগতে হোৱা অসম পুলিচৰ এক্সামৰ পিৱাইকিউ কুৱেশ্যন এনসাৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিছে আসাম পুলিচ এই আসাম পুলিচৰ অপচনটো ক্লিক কৰি দিব ইয়াতে আসাম পুলিচ 2022ৰ সাব ইন্সপেক্টৰ অহা কুৱেশ্যন এনসাৰ 100টা আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকৰ কুৱেশ্যনখিনি আপোনালোকে ধুনীয়াকৈ চাব এইখিনি ধুনীয়াকৈ আপোনালোকে চাব ইয়াতে আপোনালোকে মক টেষ্টৰ ষ্টাইলত আপোনালোকে দিব পাৰিব ইয়াতে মক টেষ্টৰ ষ্টাইলত আপোনালোকে দিব পাৰিব বাকি কনষ্টেবলৰ যি আপোনালোকৰ এক্সাম হৈছিল 2019 চনত তাৰে কুৱেশ্যন এনসাৰ আপোনালোকে ইয়াতে দুটা পাই যাব ইয়াতে আপোনালোকৰ দেখিছে টোটাল কুৱেশ্যন 50টা আৰু টোটাল কুৱেশ্যন 100টা এটা এক্সাম হৈছিল 100টা আৰু এটা হৈছিল 50টা ইয়াতে আপোনালোকে ধুনীয়াকৈ মডেল কুৱেশ্যন এনসাৰ বিলাক আপোনালোকে ধুনীয়াকৈ চাব ইয়াতে আপোনালোকে ধুনীয়াকৈ আপোনালোকে 1 2 3 এনেকৈ ধৰণে চাব ইয়াতে আপোনালোকৰ 50টা কুৱেশ্যন এনসাৰ আপোনালোকে পাই যাব ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব এইখিনি এনেকুৱা ধৰণে আপোনালোকে গেটে এপটোতে আপোনালোকে কুৱেশ্যন এনসাৰ আপোনালোকে দেখিবলৈ পাব মডেল পেপাৰ পাব 10খন পিৱাইকিউ পাই যাব আৰু লগতে আপোনালোকৰ 10000 এমসিকিউ আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিছে বেনাটো নতুনকৈ বেটছটো লঞ্চ কৰা হৈছে আসাম পুলিচ এবিএন ইবি 2025 ইয়াতে 10000 এমসিকিউ আপোনালোকে পাব আৰু যদি আপোনালোকে এই কোৰ্সটো ল'ব বিচাৰে তেতিয়াহলে 199 এটা পে কৰিব লাগিব পেটো কেনেকৈ কৰিব মই আপোনালোকক দেখাইছো আপোনালোকে চাই লওক কোৰ্সটো বাই কৰিবলৈ হলে আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ এবিএন ইবি 2025 এই বেনাৰখনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে যিকোনো এটা চেপ্টাৰত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে ৱৰ্ল্ড জিঅগ্ৰাফি এই ৱৰ্ল্ড জিঅগ্ৰাফিতে ক্লিক কৰি দিব ইয়াতে আপোনালোকে দেখিছে সাইডতে তলা এই তলা অপচনটোত ক্লিক কৰি আপোনালোকে ইয়াতে দেখিছে আনলক দিস মক টেষ্ট বাই নাউত ক্লিক কৰি দিব বাই নাউত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে দেখিছে আসাম পুলিচ পাস তাৰ বাবে আপোনালোকে 199 টা পে কৰিব লাগিব এই মক টেষ্টৰ যিখিনি আপোনালোকৰ কুৱেশ্যন এনসাৰ বনোৱা হৈছে বা মডেল পেপাৰ বনোৱা হৈছে বা আগতে হোৱা অসম পুলিচৰ কুৱেশ্যন পেপাৰ যি আপোনালোকৰ পাব তাৰে আপোনালোকৰ এখিনি পাবলৈ হলে আপোনালোকে 199 এটা পে কৰিব লাগিব এই পেটো আপোনালোকে গুগল মাধ্যমতো গুগল পে বা ফোন পে মাধ্যমতো আপোনালোকে কৰিব পাৰিব ইয়াতে সিলেক্ট প্লেনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে প্ৰসিড টু পেড ক্লিক কৰি আপোনালোকৰ ডাইৰেক্টলি পেজটো খোল খাই যাব পেমেন্ট কৰা পেজটো ইয়াতে আপোনালোকে দেখিছে প্ৰসিড টু পেমেন্ট ইয়াতে পেমেন্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে ডাইৰেক্টলি আপোনালোকৰ আহি যাব ইয়াতে মোবাইল নম্বৰটো বহাই পিনে কন্টিনিউ অপচনটো ক্লিক কৰি দিব
তাৰ পিছত আপোনালোকে গুগল পে নাইবা ফোন পে মাধ্যমত আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে ধুনীয়াকে ৰিষ্টাডি এপত গৈ পিনে আপোনালোকে ধুনীয়াকে পঢ়িব পাৰিব নিজকে আপোনালোকে তৈয়াৰী কৰিব পাৰিব মক টেষ্টৰ ষ্টাইলত আপোনালোকে দিব পাৰিব যদি আপোনালোকে এই কোৰ্সটো ল'ব বিচাৰে লৈ লওক আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব আৰু লগতে পৰাপক্ষত আপোনালোকে এপটো আপোনালোকে ডাউনলোড কৰি লওক আপোনালোকৰ বাবে বহুতো হেল্পফুল হ'ব এই এপটো ৰিষ্টাডি যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ